সৰুৰ পৰা ঘৰখনত লাবিলা নাপাব পাৰোঁ, কিন্তু কেতিয়াও অভাৱ পোৱা নাছিলোঁ। আৰু কেতিয়াও এনেকুৱা হোৱা নাছিলে যে খাবলৈ টনাটনি হৈছিলে। যি পাইছিলোঁ ভালকৈ খাইছিলোঁ আৰু অধিক লোৱা নাছিলোঁ। গুড মৰ্ণিং। কিছুমান মানুহ আছে মনটো মানে বহুত ডাঙৰ, আপোন পেটীয়া স্বভাৱৰ টাইপৰ, মানে বহুত বস্তু লৈ লৈ যে খাব নোৱাৰে, পেলাই দিয়ে। সেই স্বভাৱটো আমাৰ কেতিয়াও নাছিলে। আমি জোখৰখিনি লওঁ, জোখতকৈ বেছি কেতিয়াও নলওঁ। কাৰণ কেলৈ নিজেই লোৱাৰ পিছত, খোৱাৰ পিছত সেইখিনি চোৱা হৈ যায় ন। সেই চোৱাখিনি আমি কিয় দিওঁ? যেতিয়া নিজৰ চোৱাখিনি আপুনি বেলেগক খাবলৈ দিব নহয়, এইটো কেতিয়াও আপোনাৰ ভাল নহয়। মানে নিজেই নাখায় আনক খোৱা বিধৰ মানুহৰ আমি। সৰুৰ পৰা যিখিনি শিকাইছে সেইখিনি পাই আহিছোঁ কাৰণে কিজানি ভগৱানে আমাক প্ৰতি পদে পদে আমাক লগ দিছে। কেতিয়াও অভাৱ পোৱা নাই, কিন্তু সেই কথাটো ক'ব লাগিব। আৰু সেই আমাৰ ঘৰত এতিয়া 4টাকৈ ল'ৰা ছোৱালী, 4টা ল'ৰা ছোৱালীৰ ভিতৰত 3টা ল'ৰা ছোৱালী আমি কলেজ পঢ়ি আহিছোঁ। সাধাৰণ ঘৰৰ মানুহ হয়, গোটেইকেইটাক কলেজত পঢ়াইছে। সেইটো কমটি ডাঙৰ কথা নহয়, কিন্তু সেইটো কাৰণে মই মোৰ মা দেউতাক সঁচাকৈ বহুত বেছি ধন্যবাদ দিওঁ। আমি হোটেলৰ পৰা ওলালোঁ, এয়া আমাৰ আৰিয়াৰ ফেভৰেট হোটেল। আৰিয়াকো লৈ গৈছোঁ, কিয়নো আৰিয়া স্কুল ষ্টাৰ্ট হ'ব যে, তাইও খুব যাওঁ যাওঁ কৰি আছিলে। আৰু তাই মাল্টিভিটামিনটোও লাগে, এয়া আনিবলৈ আহিলোঁ। মানে মাজে মাজে ছামাৰ ভেকেশ্যনত তাইক এনেকৈ খুৱাম। জীৱনটো যে অকল ঘৰৰ ভিতৰত থাকিয়ে যে পাৰ কৰিব নালাগে, সেই বস্তুটো তাইক আমি শিকাওঁ। সৰুতে আমি ইমান আগতে ইমান যাতায়াতৰ সুবিধা নাছিলে, এতিয়া যিহেতু প্ৰত্যেক মানুহৰ ঘৰত এখন এখন গাড়ী থাকেই ন। সেইটো কাৰণে বোলো নাই, যাওঁ, তাই ভাল পোৱাটো কৰোঁ পিছলৈ, তেতিয়াহে তাই শিকিব, হয় নহয়, জীৱনটো এনেকৈ উপভোগ কৰিব লাগে বুলি। এয়া মাল্টিভিটামিন নিবলৈ আহিলোঁ। মাল্টিভিটামিনটো তেজপুৰত নাপায় জানে। এতিয়া মানে মানুহজনে তেওঁৰ লগত কথা পাতিছে, আমাৰ বাছতে মানে দি পঠাবলৈ বুলি। এতিয়া আমি 3টা মাল্টিভিটামিন কিনি লৈছোঁ। চবৰে নিজৰ নিজৰ ল'ৰা ছোৱালীক লালন পালন কৰা বহুত বেলেগ হয়। এতিয়া বহুতে ভাবিব পাৰে, আইও গুৱাহাটীৰ পৰা মাল্টিভিটামিনটো আনিলেহে হয়। সেইটো আমাৰ কথা, আমি আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পালোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে কেনেকৈ পালে সেইটো আপোনালোকৰ কথা, হয়নে নহয়? কিছুমান মানুহ আছে মানে কয় যে, সেইকাৰণে কৈছোঁ। নক'ব, যোনে যেনেকৈ পাৰে। এইটো দিছেনে গ্লেক'ভিট, তেজপুৰত নাপায়। 3টা লৈ আহিছোঁ। আকৌ আৰিয়া যেতিয়া ছামাৰ ভেকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া আকৌ যাম, আকৌ গৈ লৈ আহিম। তাৰপিছত অলপ গুৱাহাটীখনতে ফুৰিলোঁ মেলিলোঁ, তাৰপিছত ভাত খাবলৈ সোমালোঁ। এই মিচিংগাখনত যে আমি বিয়া নোহোৱা আগৰ পৰা আমি খোৱা, তাকে মেনেজাৰজনীয়ে কৈছে আপোনালোকৰ ভিডিঅ' চাওঁ নহয়। আৰিয়া সুধিছে ৰিংকু আছে নাই বুলি। ভাল লাগে ন, ভিডিঅ' চোৱা মানুহে যেতিয়া মাতে, সেইটো এটা মৰম হয় ন। কিছুমানে ইগ' থাকে, নামাতে চাবচোন। এইফালে আমাৰতো জানেই, একদম পৰ্ক থালি লোৱা হৈছে। এইফালে ভাত চাত খালোঁ, তাৰপিছত আহি আকৌ চাহ কাপ খালোঁ। তাৰপিছত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মাইণ্ডটো ফ্ৰেছ কৰি আহিলোঁ। মাজে মাজে মাইণ্ডটো ফ্ৰেছ কৰিব লাগে জানেনে। তাৰপিছত আকৌতো কামত লাগিবই লাগিব।